জনাইছোঁ আমাৰ অন্য এটা ভিডিঅ'লৈ। বন্ধুসকল, আজি আমি কথা পাতিম বহুসকল VLE CSC VLE মোক মেছেজ কৰি আছিলে, আমাৰ ভিডিঅ'ৰ তলত কমেণ্ট কৰি আছিলে যে আমি আমক প্ৰব্লেম পাই আছিলোঁ KYC কৰোঁতে। বন্ধুসকল, আজি তাৰে কেইটামান এৰৰ কেনেদৰে ফিক্স কৰিব সেই বিষয়ে আমি আজি জানিম। আৰু আপোনালোকৰ KYC কমপ্লিট হৈ যোৱাৰ পাছত KYCটো কমপ্লিট হ'ল নে নাই কেনেদৰে চেক কৰিব সেই বিষয়ে আমি ইয়াত জানিম। ঠিক আছে, তো বলক বন্ধুসকল ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধুসকল, মই আপোনালোকক কেইটামান এৰৰ দেখাই আছোঁ। ঠিক আছে, মোক বহুতেই এৰৰকেইটা পঠাই আছিলে। তো একচুৱেলি এই এৰৰকেইটাৰনো মোক প্ৰব্লেম কি হৈছে মানে কি মই সেইটো বুজাই দিব বিচাৰিছোঁ আৰু কেনেদৰে ৰিজল্ভ কৰিব। ঠিক আছে, যেতিয়া আপোনালোকে KYC কৰিবৰ কাৰণে যেতিয়া আপোনালোকে আধাৰ নাম্বাৰ এণ্টাৰ কৰি কেপচা এণ্টাৰ কৰি যেতিয়া আপোনালোকে চাৰ্চ কৰে, যেতিয়া আপোনালোকে পে'মেণ্টৰ পেজত যায়, ঠিক আছে, তেতিয়া এটা এৰৰ আহে, এৰৰ কোড 808, নো মাৰ্চেণ্ট ডাটা এৰৰ, ইনকাৰেক্ট মাৰ্চেণ্ট ডাটা বুলি আহে। ঠিক আছে, এতিয়া কথা হ'ল এই এৰৰটো কেলৈ আহে। এতিয়া এই এৰৰটোৰ অহাৰ একচুৱেলি কাৰণটো হৈ গ'ল যে কিবা কাৰণত আপোনাৰ ছাৰ্ভাৰ ইছ্যু থাকিব পাৰে, যিটোৰ কাৰণে সেই এৰৰটো আপোনালোকৰ তাতে বাৰে বাৰে আহি পপ আপ হৈ আছে। ঠিক আছে, কেতিয়াবা কি হয় আপোনালোকৰ যদি ৱালেটত বেলেঞ্চ ল' থাকে, CSC ৱালেটত বেলেঞ্চ ল' থাকে, আপোনালোকে সকলোৱে জানে যে CSC ৱালেটত মিনিমাম 100 ৰুপিজ থাকিব লাগে। 100 ৰুপিজতকৈ যদি কমি যায় তেতিয়াহ'লে এই এৰৰটো শ্ব' কৰে। আপোনালোকৰ ৱালেট লোড কৰি ল'লে এই এৰৰটো আৰু দেখা নাপাব। ঠিক আছে, আৰু কেতিয়াবা কি হয় CSCৰ যেতিয়া ছাৰ্ভাৰ ডাউন থাকে বা আপোনাৰ যিটো ইণ্টাৰনেটৰ স্পীড, সেই স্পীডটো যদি কমি যায় পে'মেণ্টৰ সময়ত, তেতিয়া সেই এৰৰটো আহে। তেতিয়া আপোনালোকে কি কৰিব, আপোনালোকৰ কম্পিউটাৰটো এবাৰ ৰিষ্টাৰ্ট কৰি দিব, CSCৰ পেজটো একদম লগ আউট কৰি দিব, এগেইন লগ ইন কৰি কিনে আপোনালোকে ট্ৰাই কৰিব, আপোনালোকৰ এইটো এৰৰ ছল্ভ হৈ যাব। ঠিক আছে বন্ধুসকল, ছেকেণ্ড এৰৰটো হৈ গ'ল কি, যেতিয়া আধাৰ নাম্বাৰ দি কিনে আপোনালোকে সকলোখিনি কৰি OTP এণ্টাৰ কৰি কিনে আপোনালোকে KYC কেপচাৰ কৰিবৰ কাৰণে বায়'মেট্ৰিক ল'ব লয়, তেতিয়া আহে যে আধাৰ ভেৰিফিকেশ্যন ফেইল, ইউজাৰ নট অথেণ্টিকেটেড। ঠিক আছে, এই ইছ্যুটো বন্ধুসকল এটা কাৰণে আহে, যদি আপোনালোকৰ PM কিষাণ হিতাধিকাৰীজনৰ ফিংগাৰপ্ৰিণ্টটো আপোনাৰ বায়'মেট্ৰিক ডিভাইচত যেতিয়া লগায়, সেইটো হয় আঙুলিৰ ছাপটো ভালকৈ বায়'মেট্ৰিক ডিভাইচটোত অহা নাই। ঠিক আছে, তেতিয়া আপোনালোকে তেওঁৰ আঙুলিটো আকৌ এবাৰ ভালকৈ চাফা কৰি বায়'মেট্ৰিক ডিভাইচত লগাব। যদি আপোনালোকৰ মন্ত্ৰা ডিভাইচ হয়, মই পাৰ্চনেলি এক্সপিৰিয়েঞ্চ কৰি কৈ আছোঁ, যদি আপোনালোকৰ মন্ত্ৰা L1 আছে তেনেহ'লে ট্ৰাই কৰক মিডল ফিংগাৰটো লগাবৰ কাৰণে। মিডল ফিংগাৰত 90% হৈ যায়। ঠিক আছে, আৰু তাৰ পাছতো যদি নহয় তেনেহ'লে আপোনালোকৰ যিটো L1ৰ যিটো RD ছাৰ্ভিচ আছে সেইটো আপোনালোকে লেটেষ্ট ভাৰ্চনটোলৈ আপডেট কৰি লওক। ঠিক আছে, ব্ৰাউজাৰৰ যিটো কেছ হয় সেইখিনি আপোনালোকে ক্লিয়াৰ কৰি লওক, ক্ৰমটো ৰিষ্টাৰ্ট কৰি দিয়ক, তাৰপিছত 15 মিনিটছমান আপোনালোকে ৱেইট কৰক, তাৰপিছত এগেইন কৰক, এইটো প্ৰব্লেম আৰু নেদেখায়। ঠিক আছে, একচুৱেলি এই প্ৰব্লেমটো আহে কাষ্টমাৰৰ ফিংগাৰটো মেটচ নকৰাৰ কাৰণে। ঠিক আছে, তো আপোনালোকে ফাৰ্ষ্টটো ট্ৰাই কৰক কাষ্টমাৰৰ সেই থাম ইম্প্ৰেশ্যনটো ল'বৰ কাৰণে ভালকৈ আঙুলিটো চাফা কৰি লওক। যদি মন্ত্ৰা ডিভাইচ আছে তেনেহ'লে মিডল ফিংগাৰটো দিবৰ কাৰণে ট্ৰাই কৰক। ঠিক আছে বন্ধুসকল, আমি থাৰ্ড এৰৰটো পাই আছিলোঁ যে গিভেন মোবাইল নম্বৰ ইজ অলৰেডি ৰেজিষ্টাৰ্ড ইন PM কিষাণ, প্লিজ ইনচাৰ্ট এ ইউনিক মোবাইল নম্বৰ। বন্ধুসকল, এই প্ৰব্লেমটো তেতিয়া হয় যিটো একচুৱেলি কাষ্টমাৰজনৰ যিটো ফোন নম্বৰ হয় সেই ফোন নম্বৰটো অলৰেডি PM কিষাণ পৰ্টেলত ৰেজিষ্টাৰ হৈ আছে, চ' ডেট তেওঁ আৰু এইটো সেই ফোন নম্বৰটো দি কিনে KYC কৰিব নোৱাৰিব। তেনে ক্ষেত্ৰত আপোনালোকে তেওঁলোকৰ ৰিলেটিভছ বা কাষ্টমাৰৰ অল্টাৰনেটিভ কণ্টেক্ট নাম্বাৰ দি কিনে আপোনালোকে OTPটো লৈ ল'লে এইটো প্ৰব্লেম আৰু নাপায়। ঠিক আছে, তো বন্ধুসকল থাৰ্ড প্ৰব্লেমটো হৈ গ'ল যে PM কিষাণ এইটো এটা আপোনালোকৰ কোড আহে আৰু UDI আধাৰ টোকেন ছাৰ্ভিচ নট ৰেছপণ্ডিং। বন্ধুসকল, আধাৰ টোকেন ছাৰ্ভিচ নট ৰেছপণ্ডিং এই এৰৰটো আহে একচুৱেলি PM কিষাণ যিটো ৱেবছাইট হয় সেই ৱেবছাইটটো যিহেতু এতিয়া বৰ্তমান KYC হৈ আছে বা ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যন হৈ আছে, সেই ৱেবছাইটটোৰ ওপৰত বহুত বেছি লোড পৰি আছে আৰু যিটো কাৰণে কেতিয়াবা ৰেছপণ্ড নকৰা হয়। আপোনালোকে 15-20 মিনিটছ ৱেইট কৰি কিনে আকৌ কৰিব, দেন এই এৰৰটো আৰু নাপাব। ঠিক আছে,
এইটো চাওক বন্ধুসকল, আৰু এটা এৰৰ হৈ গ'ল যে xlink.pmkisan.gov.in says that the tokenization service is not respondent। বন্ধুসকল এইটো চেম প্ৰব্লেম হয়। এই প্ৰব্লেমটো আপোনালোকৰ PM কিষাণৰ যিটো ছাৰ্ভাৰ হয় সেই ছাৰ্ভাৰ লোড বেছিকৈ পৰাৰ কাৰণে এই এৰৰটো আহিছে। আপোনালোকে 15-20 মিনিটছ ৱেইট কৰি কিনে আকৌ কৰক, এইটো প্ৰব্লেম আৰু নাহে। ঠিক আছে, তো বন্ধুসকল এইকেইটা আছিলে আমাৰ যিকেইটা PM কিষাণ কৰি থাকোঁতে আমাৰ EKYC কৰি থাকোঁতে আমাৰ VLE বন্ধুসকলে পোৱা কেইটামান এৰৰ, সেই এৰৰকেইটা আই হোপ মই এতিয়ালৈকে ক্লিয়াৰ কৰি দিছোঁ আপোনালোকক। বন্ধুসকল আৰু এটা কুৱেশ্যন মোক বহুতে সুধি আছিলে যে আমি PM কিষাণৰ EKYCটো কৰি দিলোঁ, কাষ্টমাৰো কৰি দিলোঁ, বাট এতিয়া আমি কেনেকৈ গম পাম যে EKYC ছাকচেছ হ'ল নে নাই। ঠিক আছে, তো বন্ধুসকল এইটো একদম ভেৰি ইজি হয় চেক কৰিবৰ কাৰণে। আপোনালোকে নিজে চেক কৰিব পাৰে আৰু CSCৰ থ্ৰুদিও চেক কৰি ল'ব পাৰে। ঠিক আছে, প্ৰথমতে মই CSCৰ থ্ৰুদি কেনেদৰে চেক কৰে সেইটো দেখাই আছোঁ, তাৰপাছত আপোনালোকক মই দেখাই দিম নিজে কেনেদৰে চেক কৰিব পাৰিব। ঠিক আছে বন্ধুসকল, এইটো চেক কৰিবৰ কাৰণে আপোনালোকে বায়'মেট্ৰিক আধাৰ অথেণ্টিকেশ্যন যিটোৰ থ্ৰুদি আপোনালোকে EKYC কৰি আছে সেইটোতে আপোনালোকে ক্লিক কৰক। ঠিক আছে, সেইটো ক্লিক কৰাৰ লগে লগে ইয়াতে চাওক আধাৰ নম্বৰ অপশ্যনটো আহিছে। আপুনি যিজন কাষ্টমাৰ চেক কৰিব বিচাৰিছে তেওঁৰ আধাৰ নম্বৰটো আকৌ এড কৰি দিয়ক। মোৰ ওচৰত এজন কাষ্টমাৰৰ অলৰেডি এটা আধাৰ নম্বৰ আছে, সেইটো মই এণ্টাৰ কৰিছোঁ। ফৰ এক্সাম্পল ঠিক আছে, আধাৰ নম্বৰটো এণ্টাৰ কৰি ইয়াতে বন্ধুসকল আপোনালোকে কেপচাটো এণ্টাৰ কৰি দিয়ক। ঠিক আছে, এণ্টাৰ কৰি চাৰ্চ কৰক। বন্ধুসকল চাৰ্চ কৰাৰ লগে লগে ইয়াত এটা পপ আপ আহিছে চাওক, EKYC ইজ অলৰেডি ডান। ডেট মিনছ কাষ্টমাৰজনৰ EKYCটো যিটো আপোনালোকে কৰিছিলে সেইটো ছাকচেছ হৈ গৈছে। ঠিক আছে, যদি ইয়াতে EKYC অলৰেডি ডান নাহে, যদি চাৰ্চ কৰাৰ লগে লগে আপোনালোকে আকৌ পে'মেণ্ট পেজত ৰিডাইৰেক্ট কৰি দিছে, তেনেহ'লে গম পাব তেওঁলোকৰ EKYCটো ছাকচেছ হোৱা নাই। বন্ধুসকল আকৌ এবাৰ তেওঁলোকৰ EKYCটো কৰি দিব। ঠিক আছে, এতিয়া আমি চাওঁ যে EKYC ষ্টেটাছটো কেনেদৰে চেক কৰিব ফৰ আমাৰ জেনেৰেল পাব্লিকে কেনেদৰে চেক কৰিব পাৰিব, CSC VLE কেনেকৈ চেক কৰে আপোনালোকক মই দেখাই দিলোঁ। এতিয়া আপুনি আপোনাৰ মোবাইল বা কম্পিউটাৰৰ থ্ৰুদি কেনেদৰে চেক কৰিব পাৰিব। ঠিক আছে, টিম ভেৰি চিম্পল। PM কিষাণৰ আপোনালোকে অফিচিয়েল ৱেবছাইটটো খোলক। এইটো প্ৰথম যিটো ৱেবছাইট আহিব PM কিষাণ সন্মান নিধি। ঠিক আছে, ইয়াতে আহিব ন' ইয়ৰ ষ্টেটাছ। ঠিক আছে, ন' ইয়ৰ ষ্টেটাছত গৈ কিনে ইয়াতে ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ আৰু কেপচাটো এড কৰিব লাগে। ঠিক আছে বন্ধুসকল, ইয়াতে ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ, এই ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো আপোনালোকে কেনেকৈ পাব। ঠিক আছে, এইটো পাবৰ কাৰণে ইয়াতে ওপৰত এটা অপশ্যন আছে চাওক, ন' ইয়ৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ। ন' ইয়ৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ ক্লিক কৰি দিয়াৰ লগে লগে যিটো মোবাইল নাম্বাৰ আপোনাৰ ৰেজিষ্টাৰ আছে PM কিষাণৰ লগত সেই মোবাইল নাম্বাৰটো ইয়াত এণ্টাৰ কৰক। অন্যথা আপোনালোকৰ নিজৰ ইয়াতে আধাৰ নাম্বাৰটো এণ্টাৰ কৰি ইয়াতে যিটো কেপচা আছে এই কেপচাটো ফিল আপ কৰি গেট আধাৰ OTP কৰক। ঠিক আছে, আধাৰ OTPটো ফিল আপ কৰি দিয়াৰ লগে লগে আপোনালোকৰ সন্মুখত এখন নতুন স্ক্ৰীন খোল খাব আৰু তাতে আপোনালোকে দেখা পাব EKYC ষ্টেটাছ। ঠিক আছে, EKYC ষ্টেটাছটো যদি য়েছ আছে তেনেহ'লে আপোনালোকৰ হৈ গৈছে। যদি EKYC ষ্টেটাছটো পেণ্ডিং বা ন' হৈ আছে তেনেহ'লে বন্ধুসকল আপোনালোকৰ EKYC এতিয়াও কমপ্লিট হোৱা নাই। তো EKYCটো অনতিপলমে বন্ধুসকল কৰি ল'ব, কাৰণ EKYC নহ'লে PM কিষাণৰ যিটো 22 নম্বৰ ইনষ্টলমেণ্ট সেই ইনষ্টলমেণ্টটো আপোনালোকৰ একাউণ্টত নোসোমাব। ঠিক আছে বন্ধুসকল, তো বন্ধুসকল আজিৰ ভিডিঅ'টোত ইমানেই। যদি ভিডিঅ'টো ভাল লাগিল তেনেহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব এনেধৰণৰ নতুন ভিডিঅ'ৰ বাবে। বন্ধুসকল পুনৰ এটা ভিডিঅ'ৰ সৈতে পুনৰ লগ হ'ম। ধন্যবাদ।